2025 চনৰ 1 জুন দেওবাৰ হোটেল তাজ ভিভান্তা ৱেটাৰজনে খাদ্য সম্ভাৰৰ লগতে এটা ৰেড ওয়াইনৰ বটল সিহঁতৰ টেবুলখনত ৰাখি থৈ গ'ল বমি সপ্ৰতিভ হৈ পৰিল হেণ্ডবেগৰ পৰা এইবাৰ জন্মদিনত বিকাশে দিয়া আইফোনটো উলিয়াই ললে এবাৰ খাদ্য সম্ভাৰ আৰু এবাৰ নিজৰ সেলফি বিভিন্ন এংগুলৰ পৰা ল'বলৈ ধৰিলে ইনষ্টাগ্ৰামত আপলোড কৰিব ধৰিলে মাথো বিকাশক একাষৰীয়া কৰি বিকাশেও তাইৰ ৰূপৰ সুধা আৰু খুৰা একেলগে পান কৰি কৰি ভাবিবলৈ ধৰিলে এইজনী সেই ছোৱালীজনী নে যিজনী ছোৱালীয়ে মুখত লাজ আৰু সংকোচ লৈ দূৰণিৰ গাঁৱৰ পৰা আহি মহানগৰত ইউনিসেক্স পাৰ্লাৰ এখনত কাম কৰিছিল যিজনী ছোৱালীয়ে নিজতকৈ আনক সজাই ভাল পাইছিল আজি তাইৰ দুই ৰঙী হাইলাইটেড চুলি পাতল নীলা আইশ্যাডো ডাঠ আইলাইনাৰ অকা চকু মেট লিপষ্টিক খনা টিপ টিপকৈ ৰঙা উঠ হাত কটা টপ আৰু মিনি স্কাৰ্ট বেশভূষাৰে সম্পূৰ্ণ এগৰাকী চহৰীয়া ছোৱালী বিকাশ বৰুৱা চহৰৰ এজন নাম কৰা ব্যৱসায়ী 50ৰ উৰ্ধৰ আৰু মানুহজন বিবাহিত ঘৰত সুন্দৰী পত্নী দুটি মেচিয়ৰ সন্তানৰ পিতৃ তেওঁ কিন্তু সখীন স্বভাৱৰ মানুহ যোৱা বছৰ সিহঁতৰ বিবাহ বাৰ্ষিকীত পত্নী আৰু তেওঁৰ সাজসজ্জাৰ বাবে পমিক ঘৰলৈ নিমন্ত্ৰণ দিছিল সেয়াই তেওঁলোকৰ প্ৰথম মুলাকাত পমি আৰু বিকাশৰ চিকাৰী চকুৱে সেইদিনাই দুইজনে দুইজনকে চিনি পাইছিল চহৰীয়া বতাহজাকে পমিক বৰকৈ কোবাই গ'ল বৰ্তমান পমিৰ সকলো বিলাসিতাৰ দায়িত্ব বিকাশ বৰুৱাৰ ইয়াৰ বিনিময়ত বিকাশক সুখী কৰি ৰখা দায়িত্ব পমিৰ গাঁৱৰ পৰা কামৰ সন্ধানত একেলগে পমিৰ লগত অহা মনিকা বৰ্তমান বিপণন কেন্দ্ৰত কৰ্মৰত আনকি তাইৰ পমিৰ ৰুমমেট পমিক তাই পায়েই সুকিয়াই থাকে ঐ এবাৰ ভাবি চাবিচোন তই বেয়া কৰিছ নেকি তেওঁ বিবাহিত মানুহ আৰে পত্নী সন্তান আছে সেই মানুহজনৰ লগততো তই সেটেল হোৱাৰ কথাই নাহে আৰু তোৰ মায়ে তহঁতক ডাঙৰ কৰিবৰ বাবে কিমানখিনি ত্যাগ আৰু কষ্টৰ সন্মুখীন হৈছিল তই পাহৰিলি নেকি আৰে তোৰ মাৰে যদি গম পাই তোক ক্ষমা কৰিবনে তেওঁৰ মনত কিমান কষ্ট পাব এবাৰ ভাবি চাইছনে তই পঠোৱা পইচাৰে তেওঁ সুখে শান্তিৰে ভাত সাজ খাব পাৰিবনে এবাৰ ভাবি চাবি পমি তই ভাল দিশে গতি কৰি থকা নাই বাদ দে তোৰ এই আউটডেটেড থিয়ৰিবোৰ আৰে মা যে কিমান মূৰ্খ আছিল দেউতাৰ মৃত্যুৰ পিছত মাৰ জীৱনলৈ বহুত সুযোগ আহিছিল মাথো সুযোগৰ সৎ ব্যৱহাৰ কৰিব নাজানিলে আৰে কি পালে জীৱনত তই ক অকালতে বিধৱা অভাৱ অনাটন আৰু বঞ্চনা মই তেনেকুৱা এটা জীৱন কটাব নোৱাৰো আৰু বিকাশ বৰুৱাকতো মই প্ৰতাৰণা কৰা নাই তেওঁ যদি নিজৰ পত্নীক ঠগিব পাৰে মই কিয় নোৱাৰিম এনেও কোনে জানে তেওঁৰ পত্নীয়ে বা কোনটো নাইট ক্লাব বা হোম ষ্টেত নিজৰ জীৱন উপভোগ কৰাত ব্যস্ত হৈ আছে মনিকাই তাইৰ কান্ধত হাতখন ৰাখি গভীৰ মাতেৰে ক'লে শুন পমি তই যি ভোগৰ সন্ধানত নামি পৰিছ তাৰে পিয়াহ নপলায়ো পমি আৰে মৃগতৃষ্ণা খেদি খেদি এদিন তই ভাগৰি পৰিবি এদিন তোৰ ভৰিৰ তলত উত্তপ্ত বালিৰ বাদে একো নাথাকিব এয়াই বৰ্তমান সমাজৰ কাৰুকাৰ্য সমাজৰ প্ৰতিজনী মাক সাৱধান হবৰ হ'ল মহানগৰীত কামৰ সন্ধানত গৈ বহুত ছোৱালীয়ে নিজৰ শৰীৰটোক বিক্ৰী কৰি এনেকৈ টকা ঘটি আছে আৰু যেন এইটো এটা ট্ৰেণ্ড হৈ পৰিছে বৰ্তমান সমাজত বৰ্তমানৰ সাম্প্ৰতিক সময়ত সম্ভোগ ক্ৰিয়াটো এটা নিচালৈ পৰিৱৰ্তন হৈছে যেনেকৈ মদৰ নিচা ভাঙৰ নিচা তথা ড্ৰাগছৰ নিচা আপোনাক ক'ব বিচাৰিছো যৌনতাৰ এই নিচাৰ খেলখনত আপুনি তথা আপোনাৰ সন্তানক যাতে কৰিবলৈ নিদিয়ে